লোকসকললৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জনাইছো আৰু লগতে লৈ আহিছো আজিৰ দিনটোৰ এটা বিশেষ খবৰ সকলোৱে পবিত্ৰ ঈদ উদযাপন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই বিশেষ দিন পবিত্ৰ ঈদুল আজহা আৰু এই ঈদুল আজহা আজি কিদৰে পালন কৰিব সকলোৰে বাবে সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে পবিত্ৰ ঈদৰ শুভেচ্ছা জনাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে কেইবাটাও আহ্বান লৈ আহিছো এই মুহূৰ্তত টাইম ঈদৰ দৰ্শকৰ বাবে এই বিশেষ খবৰ ঈদৰ শুভেচ্ছা জনাই ৰাজ্যবাসীলৈ ডাঙৰ আহ্বান মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে পবিত্ৰ ঈদক লৈ প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ সকলোৱে শান্তি সম্প্ৰীতিৰে উদযাপন কৰিব লাগিব কৰক ঈদুল আজহা যেহেতু এটা বছৰৰ অন্তত আহে পবিত্ৰ ঈদ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ দিন আন ধৰ্মৰ লোকক সন্মান কৰি ঈদ উদযাপন কৰক এনেধৰণে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ দিন কুৰবানীৰ সময়ত যাতে আন ধৰ্মৰ ওপৰত প্ৰভাৱ নপৰে তাৰ বাবে লক্ষ্য ৰাখক প্ৰতিগৰাকী মুছলমানে শান্তি শৃংখলা বজাই ৰাখি ঈদ উদযাপনৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সমগ্ৰ ভাৰতৰ প্ৰতিখন ৰাজ্যতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উদযাপন কৰিছে আৰু সমান্তৰালভাৱে অসমতো ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰে পৰা জনসমাগমস্থলীত কুৰবানীৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰ জনাইছো পবিত্ৰ ঈদৰ শুভেচ্ছা প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ আৰু সমান্তৰালভাৱে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে যাতে এই পবিত্ৰ ঈদ আনন্দ উল্লাসেৰে সকলোৱে যাতে পালন কৰে তাৰ বাবে আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো আৰু সমান্তৰালভাৱে দেশৰ 20 কোটি মুছলমানে একেলগে পবিত্ৰ ঈদৰ এই পবিত্ৰ ক্ষণত ইছলাম ধৰ্মাৱলম্বী লোকসকলে নামাজ আদায় কৰিব প্ৰতিটো মছজিদ আৰু ঈদগাহত আৰু তাৰ সমান্তৰালভাৱে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই ঈদুল আজহা খুবেই গুৰুত্বপূৰ্ণ কিয়নো বলিদানৰ দিন বুলি মনা হয় এই পবিত্ৰ ঈদৰ দিনটোক গতিকে এই ঈদুল আজহাত পবিত্ৰ ঈদৰ দিনটোত যেহেতু বলিদানৰ দিন হিচাপে মনা হয় কিন্তু ভাৰতত প্ৰতিটো ধৰ্মাৱলম্বী লোকে বসবাস কৰি আহিছে বা অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিটো ধৰ্মাৱলম্বী লোকে বসবাস কৰি আহিছে গতিকে অন্য ধৰ্মৰ ওপৰত যাতে কুৰবানীৰ সময়ত কোনো ধৰণৰ প্ৰভাৱ নপৰে তাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে সকলোৱে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখি পবিত্ৰ ঈদ উদযাপন কৰে জনসমাগমস্থলীত যাতে কুৰবানী নকৰে তাৰ বাবেও আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ঈদৰ নাম শুনিলে আচলতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই বিশেষ দিনটোৰ কথাই সকলোৰে মনলৈ আহে কিয়নো বকৰী ঈদ বা মিঠি ঈদ বুলি কোৱা হয় আৰু ভাৰতত ইছলাম ধৰ্মাৱলম্বী লোকসকল সমগ্ৰ অহাকালি ঈদুল আজহা মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ এটাই মাত্ৰ অনুৰোধ কৰিম ঈদুল আজহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব অহাকালি ঈদুল আজহা মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ এটাই মাত্ৰ অনুৰোধ কৰিম ঈদুল আজহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব অহাকালি ঈদুল আজহা মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ এটাই মাত্ৰ অনুৰোধ কৰিম ঈদুল আজহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগনবঢ়াওঁ কিয় আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব অহাকালি ঈদুল আজহা মই সমগ্ৰ ইছলাম ধৰ্মী ৰাইজক পবিত্ৰ ঈদৰ আকৌ এবাৰ শুভ ইচ্ছা যাচিছোঁ
এটাই মাত্ৰ অনুৰোধ কৰিম, ঈদ উজ জোহাৰ সময়ত আমি যি ধৰণে কুৰবানী আগ নবঢ়াওঁ কিয়, আমাৰ ঘৰৰ কাষতে থকা আন ধৰ্মৰ লোকসকলৰো ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাক আমি নিশ্চয় সন্মান কৰিম আৰু তেনেকৈয়ে আমাৰ ৰাজ্যখন শান্তি আৰু সম্প্ৰীতিৰ বাটেৰে আগুৱাই যাব।